আমি আশা কৰিছোঁ তেওঁলোকেও এই চৈতানি কাৰবাৰ যাতে অনুষ্ঠিত বন্ধ কৰে, তেওঁলোকৰ এই অসাংবিধানিক কাৰ্যৰ পৰা যাতে বিৰত থাকে তাৰ কাৰণে আমি সকীয়াই দিছোঁ। নহ'লে আমি পৰৱৰ্তী পৰ্যায়ত যিমান দূৰলৈ যাবলগীয়া হয় আইনগতভাৱে আমি যাবলৈ বাধ্য হ'ম। আমাৰ দাবী জনজাতিকৰণ, তাৰপিছত কেএলৰ যিটো ডিছকাশ্যন চলি আছে কলকাতা লিবাৰেশ্যন অৰ্গেনাইজেশ্যনৰ, সেই ডিছকাশ্যনটো ইতিমধ্যে 7 বাৰ ডিছকাশ্যন হৈছে। গতিকে সেইটো আমি সমৰ্থন জনাইছোঁ তেওঁলোকৰ ডিছকাশ্যনলৈ। আৰু আমি শান্তিৰে জীয়াই থাকিবলৈ বিচাৰোঁ, গতিকে ৰাজনৈতিক ক্ষেত্ৰত আমি খোজাপতি আমি অপমানিত হৈ আছোঁ আৰু আমাৰ সুৰক্ষাৰ ক্ষেত্ৰত গতিকে আমি আজি দুধ নৈ পোৱাৰ লগে লগে আমাৰ ভয় হয় যে বড়ো আহি যাব নেকি, বড়োৱে কিবা কৰিব নেকি। কোকৰাঝাৰ পোৱাৰ লগে লগে তেনেকুৱা এটা আমাৰ কেয়াৰ সাইকোচিছ ডেভেলপ হৈছে, কাৰণ দে কেন গ' আপ টু এনি এক্সটেণ্ট দে কেন গ'। গতিকে তেওঁলোকৰ যি ধৰণে তেওঁলোকে প্ৰতিবন্ধকতাৰ সৃষ্টি কৰিছে তাক কেতিয়াও সহ্য কৰা নহ'ব। আৰু তাৰ প্ৰতিহত কৰিবৰ কাৰণে যি পৰ্যায়লৈ আমি যাবলগীয়া সেই পৰ্যায়লৈকে আমি যাবলৈ বাধ্য হ'ম। মূল বিষয়টো হ'ল আমাৰ 1 নম্বৰ হ'ল সংগঠনৰ ক্ষেত্ৰত, আৰু দ্বিতীয়তে আমাৰ যিটো জনজাতিকৰণ, এই জনজাতিকৰণৰ ক্ষেত্ৰত আমি তীব্ৰ আন্দোলন গঢ়ি তুলিম বুলি আমি ইতিমধ্যে সিদ্ধান্ত লৈছোঁ। 3 নম্বৰ কথাটো হ'ল কেএলৰ যিটো ডিছকাশ্যন আছে, কলকাতা লিবাৰেশ্যন অৰ্গেনাইজেশ্যন যিটো ডিছকাশ্যন চলি আছে, সেই ডিছকাশ্যনলৈ আমি পূৰ্ণ সমৰ্থন আগবঢ়াইছোঁ। আৰু অসাংবিধানিকভাৱে কেইজনমান মানুহক উৎখাই পেলাই যি পেৰেলেল আমাৰ সন্মিলনী গঠন কৰিছে তাক আমি কণ্ডেম কৰিছোঁ। আৰু যাতে এনেকুৱা কৰ্মৰ পৰা তেওঁলোক যাতে বিৰত থাকে তাৰ কাৰণে তেওঁলোকক সকীয়াই দিছোঁ। গতিকে আগন্তুক নিৰ্বাচনৰ আগতে আমি কৈছোঁ যে আগন্তুক নিৰ্বাচনৰ কাৰণে আমাৰ জনজাতিকৰণৰ যিটো বিষয়, এই বিষয়টো নিষ্পত্তি কৰিবৰ কাৰণে ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰক আমি দাবী জনাইছোঁ। নিশ্চয় আমি কাৰ্যসূচী ল'ম, যদি নহয় আমি কাৰ্যসূচী ল'ম। আমি আশা কৰিছোঁ তেওঁলোকেও এই চৈতানি কাৰবাৰ যাতে অনুষ্ঠিত বন্ধ কৰে, তেওঁলোকৰ এই অসাংবিধানিক কাৰ্যৰ পৰা যাতে বিৰত থাকে তাৰ কাৰণে আমি সকীয়াই দিছোঁ। নহ'লে আমি পৰৱৰ্তী পৰ্যায়ত যিমান দূৰলৈ যাবলগীয়া হয় আইনগতভাৱে আমি যাবলৈ বাধ্য হ'ম। আমাৰ দাবী জনজাতিকৰণ, তাৰপিছত কেএলৰ যিটো ডিছকাশ্যন চলি আছে কলকাতা লিবাৰেশ্যন অৰ্গেনাইজেশ্যনৰ, সেই ডিছকাশ্যনটো ইতিমধ্যে 7 বাৰ ডিছকাশ্যন হৈছে। গতিকে সেইটো আমি সমৰ্থন জনাইছোঁ তেওঁলোকৰ ডিছকাশ্যনলৈ। আৰু আমি শান্তিৰে জীয়াই থাকিবলৈ বিচাৰোঁ, গতিকে ৰাজনৈতিক ক্ষেত্ৰত আমি খোজাপতি আমি অপমানিত হৈ আছোঁ আৰু আমাৰ সুৰক্ষাৰ ক্ষেত্ৰত গতিকে আমি আজি দুধ নৈ পোৱাৰ লগে লগে আমাৰ ভয় হয় যে বড়ো আহি যাব নেকি, বড়োৱে কিবা কৰিব নেকি। কোকৰাঝাৰ পোৱাৰ লগে লগে তেনেকুৱা এটা আমাৰ কেয়াৰ